নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰতিদ্বন্দ্বিতা কৰা এইটো সদায় এটা অতি মানে ৰোমাঞ্চিত অনুভৱ কাৰণ আমি সাধাৰণ জনগণৰ চিন্তাক চৰকাৰখনে কৰি থকা কাম কাজৰ যিটো বিৰোধ বা ইয়াৰ অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ যিটো ধাৰা ৰাজনৈতিক ধাৰা চৰকাৰৰ বিৰুদ্ধে যেতিয়া আমি থিয় দিওঁ তেতিয়া জনগণৰ কথা জনগণৰ চিন্তা তেওঁলোকৰ যিটো মূল আদৰ্শ আছে তাক আমি সদায় প্ৰতিনিধিত্ব কৰিবলৈ চেষ্টা কৰোঁ। গতিকে এইবাৰ নিৰ্বাচন আমাৰ কাৰণে বিৰোধী ৰাজনৈতিক শক্তিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক শক্তিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু মই বহু দিনৰ পৰা অসমৰ কাৰণে, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, অসমৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি এইবোৰৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাৰ লগে লগে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে দীৰ্ঘদিনীয়া সংগ্ৰামত আমি ব্ৰতী হৈ আছোঁ, যুঁজি আছোঁ। এতিয়া এইবাৰ খোৱাং সমষ্টিৰ বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই অংশগ্ৰহণ কৰিছোঁ, প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু খোৱাং সমষ্টিটো আপোনালোকে জানে যে ইয়াত বহু সমস্যাৰে খোৱাংবাসী ৰাইজ ভাৰাক্ৰান্ত। আজি এই মুহূৰ্তত খোৱাংবাসী ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ, কামনা কৰিছোঁ। তেখেতসকলৰ আশীষ নিৰ্মালী আগন্তুক দিনসমূহত এগৰাকী জাতীয় সৈনিক আৰু যুঁজাৰু হিচাপে জাতিটোৰ হকে যুঁজ দিব পৰাকৈ যাতে শক্তি পাওঁ তাৰ কাৰণে সকলোৰে আশীষ আমি বিচাৰিছোঁ। আৰু খোৱাঙৰ মৌলিক যিবোৰ সমস্যা আছে, মূলতঃ ৰাস্তা ঘাট, গাঁও অঞ্চলৰ বাট পথৰ অৱস্থা অতি শোচনীয়। তাৰ লগে লগে দলঙৰ সমস্যা আছে, চেচুঘাট দলঙৰ কাৰণে দীৰ্ঘদিন দাবী উত্থাপন কৰি আছে। তাৰ উপৰিও আমি দেখিছোঁ যে কৃষি অৰ্থনীতি নিৰ্ভৰ এই অঞ্চলটোৰ যিটো কৃষিৰ উন্নয়ন হ'ব লাগে, জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগে, বজাৰ হ'ব লাগে য'ত কোনো ধৰণৰ কলা বেপাৰী দপদপনি নাথাকিব, এনেকুৱা ধৰণৰ শীতলীকৰণৰ ব্যৱস্থা হ'ব লাগে যাতে সকলো ধৰণৰ খাদ্য শস্য উৎপাদন কৰিব পাৰে, এনেকুৱা ধৰণৰ কৃষিভিত্তিক উদ্যোগ গঢ়িব লাগে যাৰ যোগেদি সেই উৎপাদিত শস্যসমূহৰ তাৰ যিবোৰ বাই প্ৰডাক্ট তাৰ পৰা কৰিব পৰা হয়, ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী তাৰ পৰা কৰিব পৰা হয়। এই ধৰণৰ কথা বতৰাবোৰ কিন্তু অৱহেলিত হৈ আছে, গুৰুত্ব দিয়া নাই। তাৰ লগে লগে শিক্ষিত বা ছাত্ৰ ছাত্ৰীসকলৰ আত্মসংস্থাপনৰ ব্যৱস্থা, তাৰ উপৰিও সামূহিকভাৱে তাত বাকী থকা আন যিবোৰ অৰ্থনৈতিক যিবোৰ ভৱিষ্যত তাত জড়িত হৈ আছে, বিশেষকৈ চাহ শিল্প, চাহ উদ্যোগ, পৰ্যটন, জৈৱ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, এই সকলো ধৰণৰ কথাৰ সামগ্ৰিক উন্নয়নৰ কাৰণে মোৰ খোৱাংবাসী ৰাইজৰ প্ৰতি দায়বদ্ধতা প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত থাকিব। আৰু মই ৰাইজক কথা দিছোঁ, অসমবাসী ৰাইজ লগতে খোৱাংবাসী ৰাইজক আপোনালোকৰ যি মৰম ভালপোৱা আৰু আশীৰ্বাদক কেতিয়াও কোনো কাৰণতে অথলে যাবলৈ নিদিওঁ। এইটো এটা মোৰ জাতীয় দায়িত্ব আৰু জাতীয় সংকল্প। আৰু মনত ৰাখিব, আপোনালোকৰ স্বাভিমান ৰাখি এই সমষ্টিক এটা আদৰ্শ বিধানসভা সমষ্টি হিচাপে প্ৰতিষ্ঠা কৰিম আৰু আপোনালোকৰ চিন্তাক অসমবাসী ৰাইজলৈ আগলৈ আগবঢ়াই লৈ যাম। আপোনালোকৰ কেৱল মাত্ৰ খোৱাংবাসী ৰাইজৰ কণ্ঠ নহৈ সমগ্ৰ অসমবাসী ৰাইজৰ কণ্ঠ হিচাপে যুঁজিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিম। সেই কথাই খোৱাংবাসী ৰাইজক আৰু অসমবাসী ৰাইজক মই দি যাব খুজিছোঁ। এগৰাকী যুগশ্ৰেষ্ঠ অসমীয়াৰ